নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। নগাঁৱৰ নয়নৈত এতিয়া বনৰজাৰ ত্ৰাসত অস্তমান হৈ পৰিছে গাঁওবাসী। কালিৰ দিনটোত প্ৰশাসনে 144 ধাৰা জাৰি কৰিছিল। বৰ্তমানো বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ বন বিভাগে অভিযান অব্যাহত ৰাখিছে, কিন্তু বৰ্তমানলৈকে বাঘটোক ট্ৰেংকুলাইজ কৰিব নোৱাৰটো এই মুহূৰ্তত গাঁওবাসীৰ বাবে এক ভয়ংকৰ খবৰ। সাৱধানে থাকিব লাগিব, যিহেতু যিকোনো মুহূৰ্তত আক্ৰমণৰ বলি হ'ব পাৰে যিকোনো লোক। ইয়াৰ পূৰ্বে এজন লোক নিহত হৈছিল, আহত হৈছিল বাঘৰ আক্ৰমণত। পুনৰবাৰ কিন্তু বাঘৰ আক্ৰমণত আহত বা নিহত হ'ব পাৰে। সেয়েহে প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে নগাঁৱৰ নয়নৈত। বৰ্তমানলৈকে বাঘটো ট্ৰেংকুলাইজ কৰিব পৰা হোৱা নাই। এই মুহূৰ্তত আমাৰ হাতত দৃশ্যাংশ আছে, দৃশ্যাংশ সমান্তৰালভাৱে আমি হাফ প্লেটৰ সহায়ত আপোনালোকক সবিশেষ জনোৱাৰ চেষ্টা কৰিছোঁ। নগাঁৱৰ নয়নৈত অব্যাহত বাঘৰ আতংক। এতিয়া ট্ৰেংকুলাইজ হোৱা নাই বাঘটো, যাৰ বাবে আতংকিত হৈ আছে অঞ্চলবাসী। বাঘটো ট্ৰেংকুলাইজৰ বাবে বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে। এই মুহূৰ্তত আমি এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ। নগাঁৱৰ নয়নৈত বনৰজাৰ এতিয়া সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। এজন লোক বনৰজাৰ আক্ৰমণত নিহত হৈছিল, আহত হোৱাৰো খবৰ আমি আপোনালোকক জনাইছিলোঁ। বৰ্তমানলৈকে কিন্তু বন বিভাগৰ লোকে চেষ্টা অব্যাহত ৰাখিছে, যদি ট্ৰেংকুলাইজ কৰিব পৰা হোৱা নাই, যাৰ বাবে এতিয়া জিলা প্ৰশাসনে 144 ধাৰা পৰ্যন্ত লাগু কৰিব লগা পৰ্যায় হৈছে। গাঁওবাসীয়ে সহায় কৰিছে বন বিভাগৰ এই অভিযানত। বৰ্তমানলৈকে কিন্তু আপোনালোকে নিশ্চয় দৃশ্যাংশ দেখিছে। বৰ্তমানলৈকে এনেদৰে প্ৰচেষ্টা হাতত লৈ আছে, কেনেদৰে বাঘ ট্ৰেংকুলাইজ কৰিব পৰা যায় আৰু বাঘটোকো সুৰক্ষিতভাৱে কোনো সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰিব পৰা যায়। অভয়াৰণ্য হওক বা বিভিন্ন ধৰণৰ বনাঞ্চলত নি পেলাই বাঘটোক সংৰক্ষণ কৰিব পৰা যায়। সমান্তৰালভাৱে বনৰজাৰ আক্ৰমণৰ পৰা সাধাৰণ ৰাইজকো ৰক্ষা কৰিব পাৰে। বনৰজাৰ আক্ৰমণত যাতে কোনো লোক নিহত বা আহত হ'ব লগা নহয়, তেনেধৰণৰ কোনো নঘটিবলগীয়া ঘটনা যাতে সংঘটিত নহয়, তাৰ বাবে বন বিভাগে দিনে ৰাতিয়ে এনেদৰে বাঘটোৰ ট্ৰেংকুলাইজ কৰাৰ বাবে নিজৰ অভিযান অব্যাহত ৰাখিছে। সেই দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। নিবিৰ নিবিৰ কিনো অনবৰ লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।